নমস্কাৰ যোৱাকালি যি বিটিআৰ টেট হৈ গ'ল তাৰ কুৱেশ্যন পেপাৰখন আপোনালোকে নিশ্চয় দেখিছে আৰু সেই পেপাৰখন চাই নেক্সট যি টেট আহি আছে তাৰ কাৰণে কেনেকৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰিব সেই বস্তুটো গম পাই যাব। চাওক প্ৰথম এটা মন কৰক, যোৱাকালিৰ পেপাৰখন যদি চাই যি জিকেৰ পৰা কুৱেশ্যন আহিছিলে 10-12টা, তাত কি কি বস্তু সোমাই আছে মন কৰক। দুটা কুৱেশ্যন ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা আহিছে, দুটা কুৱেশ্যন ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা আহিছে, তিনিটা কুৱেশ্যন ইণ্ডিয়ান পলিটিৰ পৰা আহিছে, দুটা কুৱেশ্যন যদি চাই অলপমান সায়েন্স জেনাৰেল সায়েন্স মিলাই আহিছে আৰু বাকি দুটা কুৱেশ্যন আপোনাৰ অকমান কি কয় সাধাৰণ জ্ঞান আৰু সেইখিনি আপোনালোকে জানিব লাগিব, যিখিনি আমাৰ মুখে মুখে আমি বস্তু কিছুমান জানি আহোঁ তেনেকুৱা কুৱেশ্যন আহিছে আৰু ইণ্ডিয়ান ইকনমিৰ পৰাও এটা কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব। ঠিক আছে, গতিকে এই যি 10-12টা কুৱেশ্যন আহিছিলে এই কুৱেশ্যন একদম কমন কুৱেশ্যন আহিছে, ইজি কুৱেশ্যন আহিছে। যদি আমাৰ আপোনালোকে ইউটিউবতো চাই আছিলে বা যিসকলে আমাৰ PDF লৈছিলে জিঅ'গ্ৰাফি, ইণ্ডিয়ান জিঅ'গ্ৰাফি আৰু জেনেৰেল এটা জিকে বুলি মই এক্সট্ৰা PDF দি দিছিলোঁ, যিসকলে আছাম এণ্ড ইটছ পিপল ইয়াৰ কোৰ্চ লৈছিলে 99 ৰুপিছত, তাত মই এক্সট্ৰাকৈ এই বস্তুবোৰ দি দিছিলোঁ জিকে PDF এটা। ঠিক আছে, তো তাৰ পৰা এই 10 মাৰ্ক ডিচাইডিং মাৰ্কছ পাই গৈছে। এতিয়া মই এটা কথা কওঁ হেৰিৰ ওপৰত, আছাম এণ্ড ইটছ পিপলৰ ওপৰত। আছাম এণ্ড ইটছ পিপল যদি চাই আটাইতকৈ বেছি কুৱেশ্যন ক'ৰ পৰা আহিছে জানেনে? দুটা পৰ্চনৰ পৰা। এটা হ'ল অসমৰ ইম্পৰ্টেণ্ট লোকেশ্যনবোৰৰ পৰা, মঠ মন্দিৰবোৰৰ পৰা, আৰু 2 নম্বৰতে আছাম স্পৰ্টছৰ পৰা। আৰু সেই দুইটা বস্তুৱে মই বহুত জোৰ দি পঢ়াইছিলোঁ। চাওক অসমৰ লোকেশ্যন মঠ মন্দিৰখিনি মই ইউটিউবত পঢ়াবলৈ সময় নাপালোঁ, কিন্তু যিসকলে আমাৰ 99 ৰুপিছৰ কোৰ্চটো লৈছিলে তেওঁলোকক মই PDFখিনি দি দিছিলোঁ আৰু তাৰ পৰা 5টা কুৱেশ্যন 100% কৰিব পাৰিছে। আৰু বাকী স্পৰ্টছৰ পৰা 3-4টা কুৱেশ্যন আহিছে, 3-4টা কুৱেশ্যন আহিছে, 4টা কুৱেশ্যন আহিছে। সেই 5 নম্বৰ ক্লাছটো যদি ইউটিউবত চাইছিলে তেনেহ'লে পাই যাব, হয়নে? অলৰেডি ইউটিউবত আপলোড হৈ আছে, আপোনালোকে যদি চাই পাব। গতিকে কি গম পালে আটাইতকৈ বেছি ৱেইটেজ যদি চাই ক'ৰ পৰা আহিছে, লোকেশ্যনবোৰ, মঠ মন্দিৰবোৰ আৰু আছাম স্পৰ্টছ, ইয়াৰ এই দুটা বস্তু মিলি প্ৰায় 10টা কুৱেশ্যন আহিছে, 9-10টা কুৱেশ্যন আহিছে। আৰু লগতে যদি চাই আছাম জিঅ'গ্ৰাফিৰ পৰা একদম ইজি কুৱেশ্যন আহিছে। তাৰপিছত যদি চাই অসমৰ জাতীয় ফুল কি, কাজিৰঙা কিহৰ বাবে বিখ্যাত, তাৰপিছত যদি চাই আৰু এটা কুৱেশ্যন মই কুৱেশ্যনখন পাহৰিলোঁ, তথাপিও একেবাৰে ইজি এণ্ড মডাৰেট কুৱেশ্যন আহিছে জিকে আৰু আছাম এণ্ড ইটছ পিপল। যদি আপোনালোকে চাকৰি ল'ব বিচাৰে তেনেহ'লে এই দুটা পাৰ্ট ভালদৰে ক্লিয়াৰ কৰক। ঠিক আছে, আৰু যিবোৰ বস্তু আপোনালোকক দি আছোঁ চকু মুদি ট্ৰাষ্ট KSGS আছাম পঢ়ক এবাৰ। আপোনালোকে নিজৰ ফালৰ পৰা যি পঢ়ে সেইটো পঢ়িবই, কিন্তু মই যিখিনি দি আছোঁ মোৰ ফালৰ পৰা দিয়া বস্তুখিনি এবাৰ চাব। 99 ৰুপিজ দি এনেই লোৱা নাই, ঠিক আছে? মই এনেই দিয়া নাই, বস্তুবোৰ কামত লগা বস্তু দি আছোঁ। চাওক আৰু এটা বস্তু দিছিলোঁ অসমৰ পুৰণি খেল ধেমালি, ঠিক আছে? সেই বস্তুটো দিছিলোঁ, তাৰ পৰা 2টা কুৱেশ্যন আহিছে, এনেই দিয়া নাই মই। আৰু আছাম চলচ্চিত্ৰৰো মই এটা বস্তু দিছিলোঁ, মানে আছামিজ মুভি বা চিনেমা, তাৰ পৰা হয়তো কুৱেশ্যন বেছি উঠোৱা নাই, কিন্তু নেক্সট যদি চাই আহিব কুৱেশ্যন, নেক্সট টেটত তাৰ পৰা কুৱেশ্যন আহিব। গতিকে এই যিবোৰ ডাটা এনালাইচিছ মই বহুত PYQ চাওঁ বা পেটাৰ্ণবোৰ চাওঁ, কোনটো পৰ্চনৰ পৰা কুৱেশ্যনবোৰ সোধে, এই বস্তুবোৰ এনালাইচিছ কৰি মই আপোনালোকক ইম্পৰ্টেণ্ট বুলি কওঁ। এনেই ওপৰতে কৈ নিদিওঁ যে এইটো আহিব বুলি, ঠিক আছে? তাৰ ওপৰত বহুত কষ্ট কৰা যায়, 1-2 দিন বহি পেলাই মই চাওঁ যে কি হৈ আছে, কি নাই হোৱা, কি ক'ত কি সুধিছে, এই বস্তুবোৰ মিলাই আপোনালোকক বস্তু দিওঁ। ঠিক আছে, গতিকে এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ পৰা 2-এটা কুৱেশ্যন পাব, কিন্তু ইমান এটা টানা নাই। মেইনলি স্পৰ্টছ, লোকেশ্যন এণ্ড জিকে পৰ্চন, আৰু যিবোৰ একদম সাধাৰণ মুখে মুখে চলি অহা কথা, এশিঙীয়া গড়, 1 হৰ্ণ ৰাইনো, কোনখন অভয়াৰণ্য ক'ত আছে, জিঅ'গ্ৰাফিৰ যিখিনি লিষ্ট দিছোঁ তাৰ পৰা কুৱেশ্যনবোৰ আহিছে। গতিকে চাওক বহুত বেছি প্ৰিপেয়াৰ কৰিব নালাগে, ভালদৰে কনচেনট্ৰেট কৰি যিখিনি পঢ়িছে ভালদৰে পঢ়ি যাওক, নেক্সট টেট ভাল হ'ব। এই যি জিকে আৰু আছাম এণ্ড ইটছ পিপলৰ যি 65 মাৰ্কছ আহিব, যাতে ইয়াৰ পৰা আপোনালোকৰ 1 মাৰ্কছো কাটা নাযায়, ইয়াত যাতে আপোনালোকে মেক্সিমাম মাৰ্কছ কৰিব পাৰে, তাৰ কাৰণে KSGS আছাম ফ'ল' কৰক। আৰু যিবোৰ বস্তু দিছোঁ, যিসকলে আমাৰ 99 ৰুপিছৰ PDFখিনি লৈছে, যিমান বস্তু দিছোঁ সিমানখিনি আপোনালোকে চকু মুদি পঢ়ক, এবাৰ হ'লেও মনত ৰাখি থৈ যাওক। আৰু লগতে পেটাৰ্ণটো চাই যি 2-এটা নতুন টাইপৰ কুৱেশ্যন আহিছে সেইখিনি মই কি কৰি দিম, এড কৰি দি দিম। আৰু বাকী যিবোৰ সৰু সুৰা বস্তু ট্ৰাইবৰ বিষয়ে দিব বাকী আছে সেইখিনি মই 2 দিনৰ ভিতৰত কমপ্লিট কৰি দিম। আৰু যিসকলে ইউটিউবত ফ'ল' কৰি আছে ইউটিউবতে ফ'ল' কৰি থাকক, মই যিমান পাৰোঁ দি থাকিম। আৰু আপোনালোকে পেপাৰখন চাব আৰু মোৰ ভিডিঅ'খিনি চাব, তাৰপিছত কমেণ্ট কৰিব। মই এনেই কৈ থকা নাই, যিসকলে গ্ৰুপত আছে তেওঁলোকে কমেণ্ট কৰক, প্ৰুফ আছে, ঠিক আছে? তো
মই কি ক'লোঁ মই পেটাৰ্ণটো আপোনালোকক দেখুৱাই দিলোঁ কেনেকৈ কুৱেশ্যন আহিছে কোনটো পৰ্চনৰ পৰা বেছি কুৱেশ্যন আপোনালোকে পাইছে পাৰ্চনেলিটিছৰ পৰা কুৱেশ্যন আহিছে আৰু যিহেতু BTR টেট আছিলে BTR ৰিলেটেড অলপমান কুৱেশ্যন আহিছে কিন্তু আছাম টেটত যদি চাই পেটাৰ্ণটো তেনেকুৱাই থাকিব কিন্তু কুৱেশ্যনবোৰ এবাৰ অলপমান ডাইভাৰ্চিফাই হৈ যাব চব ঠাইৰ পৰা সুধিব কুৱেশ্যন সেইকাৰণে যিখিনি বস্তু দিছোঁ ভালদৰে পঢ়ক আৰু মই আকৌ কওঁ যদি PDFবোৰ ল'ব বিচাৰে অনলি 99 rupees ইমান এইটো পইচা মই বিজনেছ কৰিব হোৱা হয় ন সেইখিনি মেটেৰিয়েলছত মই কমচে কম 1000 ওপৰ লগালোঁ হয় যিসকলে মোক কৈ আছে যে আপুনি বিজনেছ কৰি আছে বেপাৰ কৰি আছে 99 rupees এটা জাষ্ট গুৰু দক্ষিণা হিচাপে লৈছোঁ যাতে মোৰ নেট খৰচবোৰ ওলাই কিবা ওলায় সেই 99 rupeesত আপোনালোকে যিমানখিনি বস্তু পাব অনলি আছাম এণ্ড ইটছ পিপল বহু এক্সামৰ কাৰণে সকলো এক্সামৰ কাৰণে আপোনালোকৰ ক্লিয়াৰ হৈ যায় আৰু লগতে এই 10 মাৰ্কছৰ কাৰণে ইউটিউবত যিবোৰ জিঅ'গ্ৰাফিৰ ভিডিঅ' দিয়া আছে পলিটিৰ ভিডিঅ' দিয়া আছে আপোনালোকে চাওক অথবা যদি সময় নাই ইয়াৰ PDFখিনিও আপোনালোকে পাৰ্চেছ কৰিব পাৰে তেতিয়া আপোনালোকে 189 rupees এটা যদি পে' কৰে তেনেহ'লে আছাম এণ্ড ইটছ পিপলৰ লগতে পলিটি জিঅ'গ্ৰাফি হিষ্ট্ৰী যিমান বস্তু আছে সকলোবোৰ বস্তু পাই যাব লগতে এটা এক্সট্ৰাকৈ জিকে PDF এটা আছে সেইটো মই অলৰেডি এই আছাম এণ্ড ইটছ পিপলৰ লগতে মই প্ৰভাইড কৰি দিম বাকী কাৰেণ্ট এফেয়াৰ্ছবোৰ গ্ৰুপত মই যিবোৰ দি থাকিম চাই থাকিব কুৱেশ্যনবোৰ কৰি থাকিব MCQ যিবোৰ আমি ডেইলি উইক টেষ্টবোৰ কৰি থাকোঁ সেইবোৰ চাই থাকিব আৰু আপোনালোকৰ বহুত লাভ হ'ব নট অনলি GT PGT টেট সকলো এক্সামৰ কাৰণে আপোনালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে থেংক ইউ বুজি পালে পেটাৰ্ণটো গম পালে ইজি পেপাৰ আহিব ভয় খাব নালাগে জাষ্ট কনচেনট্ৰেট কৰক বস্তুবোৰ ভালদৰে পঢ়ি চাওক নমস্কাৰ